এই ৰ'দটো যে ঠাণ্ডা দিনত কিয় নোলায় বাৰু গাইজ, গৰম দিনতহে ওলাই যে কিয়? মানে ইমান গৰম দিছে, ৰ'দ নোলালেও খং উঠে, দিলেও খং উঠে, মানে কি যে হ'ব নহয় আমাৰ। যি নহওক, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে মিনি ব্লগটো চাই ভাল পাব বুলি। আগৰ ভিডিঅ' চাইছে যদি গমটো পাইছেই, যোৱাকালি মই কামপুৰলৈ আহিছিলোঁ বাহঁতৰ ঘৰলৈ, আৰু আজি বাৰ শ্ব'ৰুমটো অ'পেনিং হ'ব। আৰু এয়া বাহঁতে নিমন্ত্ৰিত কৰা অতিথি আহি পালেহি। আৰু এয়া আছিলে কামপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া শ্ৰী প্ৰীতিস্মৃতি ভূঞা বাইদেউ, লগতে উপস্থিত থাকে পৌৰসভাৰ 10 নং মহলাৰ আয়ুক্ত ভূপেন লস্কৰ দা আৰু জ্যেষ্ঠ সাংবাদিক ৰাজু শইকীয়া দা। তেওঁলোকে এয়া আমাৰ বাৰ শ্ব'ৰুমটো অ'পেনিং কৰিলে। এতিয়াৰ পৰা কামপুৰৰ খেলুৱৈসকলৰ বাবে সুখবৰ যে বাৰ ষ্ট'ৰখনত সকলো ধৰণৰ স্পৰ্টছৰ বস্তু পোৱা যাব। দামীৰ পৰা কম দামীলৈকে সকলো ধৰণৰ বস্তু ইয়াতেই পাব। আপোনালোকে নগাঁও হওক বা গুৱাহাটীলৈ যাব নালাগে, কামপুৰ এলেকাৰ সকলোবোৰে আহি ইয়াৰ পৰাই ল'ব পাৰিব। গতিকে আহক সকলোৱে আপোনালোকৰ প্ৰয়োজনীয় স্পৰ্টছৰ বস্তু নিবৰ কাৰণে। আৰু যিসকলে আগতে ইয়াৰ পৰা বস্তু কিনিছে তেওঁলোকেতো জানেই বাৰ স্পৰ্টছৰ দোকানখন ক'ত আছিলে। মই লোকেশ্যনটো কৈ দিছোঁ বাৰু, কামপুৰ থানা ৰোড। গতিকে আহিব, তাতে লিখা হৈ আছে গীতাঞ্জলি ষ্ট'ৰ বুলি। আপোনালোকে আহি আপোনালোকৰ প্ৰয়োজনীয় বস্তুবোৰ লৈ যাব। তাৰপিছত এয়া প্ৰসাদ দিলে, বায়ে মই সকলোকে প্ৰসাদ দিলোঁ। প্ৰসাদ কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাব, মোৰতো বাৰু বহুত প্ৰিয়। আৰু এয়া পেকেট লাঞ্চ সকলোকে দিলোঁ। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ, কাৰণ গোটেই দিনটোৰ ভিডিঅ' দেখাবলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আপোনালোকে চায়ো আমনি পাব চাগে। বাৰু যিসকলে চাইছে ভিডিঅ'টো শেষলৈকে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ। আৰু অন্য এটা মিনি ব্লগ লৈ আকৌ লগ পাম সকলোকে। আজিলৈ আহিছোঁ গাইজ, বাই বাই। ফুটবল, ক্ৰিকেট, বেডমিণ্টন, এভৰিথিং খেলৰ সামগ্ৰী ইয়াতে পাব, বহুত কম খৰচতে পাব। আমি এতিয়া আজিৰ যুগত যিবিলাক উঠি অহা ল'ৰা ছোৱালীবোৰে খেলত বহুত আগ্ৰহ কৰে, তেওঁলোকে যদি কম খৰচত আমাৰ ইয়াৰ পৰা কিনিবৰ কাৰণে আমি বহুত সৰুৰ পৰা ডাঙৰলৈকে সকলো বস্তু ইয়াতে আমি আনি ৰাখিছোঁ। সকলোৰে মানে কম খৰচত 10%, 15%, 20% এনেকৈ ডিছকাউণ্টত আমি বস্তুবোৰ ৰাখিছোঁ। আপোনালোকে যিমান পাৰে ইয়াৰ পৰা ল'বলৈ আহিব পাৰে।